নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক আটাইকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰ দিৱস উপলক্ষে আজি দুখন বিশেষ অনুষ্ঠান আছে। আমি প্ৰথমতে যাম কৃষ্ণাই প্ৰেছ ক্লাবৰ যি পতাকা উত্তোলন কাৰ্যসূচী আছে, আমি তাত যাম। কৃষ্ণাই প্ৰেছ ক্লাবৰ পতাকা উত্তোলনৰ পিছতে কৃষ্ণাই হাবাখাৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন বিশেষ অনুষ্ঠান আছে। সেইখন অনুষ্ঠান হৈছে কৃষ্ণাইত নতুনকৈ গঠন হোৱা হেল্পিং হৰিজন নামৰ এটা NGOৰ বৃক্ষৰোপণ কাৰ্যসূচী। দুটা কাৰ্যসূচী আমি যাবলৈ ওলাইছোঁ। মোৰ লগত আছে আমাৰ বাবু, নুৰ মহম্মদ বাবু। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আমাৰ কৃষ্ণাই প্ৰেছ ক্লাবৰ যি পতাকা কাৰ্যসূচী আছিল এইটো সমাপ্ত হ'ল। আমি এইবাৰ আগবাঢ়িছোঁ কৃষ্ণাই হাবাখাৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ। তাত নৱগঠিত হেল্পিং হৰিজনৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। আহকচোন আমি কৃষ্ণা হাইস্কুল খেলপথাৰলৈ যাওঁ। ধন্যবাদ ৱাকিল ডাঙৰীয়া। নমস্কাৰ। আজিৰ সভাত উপস্থিত আমাৰ সমাজৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ হেল্পিং হৰাইজন সংগঠনটোৰ কৰ্মকৰ্তাসকল আৰু ইয়াত উপস্থিত অন্যান্য ব্যক্তিসকল, আমাৰ হেল্পিং হৰাইজন গ্ৰুপটো আচলতে আমি এটা বিশেষ উদ্দেশ্য লৈ আমি গঠন কৰিব ওলাইছোঁ। হেল্পিং, হেল্প মানে আপোনাৰ সহায়, আৰু হৰাইজন শব্দৰ অৰ্থ হ'ল এটা লাইন। এই লাইনডালে যেনেকৈ আকাশখন আৰু পৃথিৱীখনক সংযোগ কৰি ৰাখিছে, ঠিক তেনেকৈ আমি সংযোগ কৰিব বিচাৰিছোঁ সমাজৰ ধনী আৰু দুখীয়া মানুহখিনিক। এতিয়া আজিৰ সমাজত ধনী মানুহ আছে, এইটো সঁচা, কিন্তু সমাজখনত এতিয়া দুখীয়া মানুহৰ সংখ্যাও কম নহয়। মানুহৰ বেছিক নিড বুলিলে আমি কি বুজোঁ? খাদ্য, কাপোৰ, বাসস্থান। কিন্তু সমাজত এতিয়াও বহুত মানুহ আছে যাৰ খাবলৈ খাদ্য নাই, পিন্ধিবলৈ কাপোৰ নাই, থাকিবলৈ বাসস্থান নাই। আমাৰ সংগঠনটোৰ মূল উদ্দেশ্য সেইখিনি মানুহ। আমাৰ হেল্পিং হৰাইজনৰ আজিৰ কাৰ্যসূচী আমি গছ ৰোপণ ৰাখিছোঁ। আজিৰ পৰৱৰ্তী যিখিনি আমাৰ কাৰ্যসূচী হ'ব, সেইটোত আমি আমাৰ চিন্তাধাৰা বহুত আছে। আপোনালোকক জাষ্ট উদাহৰণ এটা দি দিওঁ। আপোনালোকে আমাৰ ইয়াতে হওক বা গুৱাহাটীৰ ফালে গ'লে প্ৰায় দেখা পায় কিছুমান মানুহ আমাক খাদ্যৰ কাৰণে ভিক্ষা কৰি আহে। দেখা যায় কিছুমান মানুহ এই হাড় কপোৱা জাৰত ৰাস্তাৰ কাষত কপি কপি শুই থাকে। সেইসকল মানুহক যদি আপোনালোকৰ জৰিয়তে আমি অলপমান সহায় কৰিব পাৰোঁ, আপোনালোকে পুণ্যৱান হোৱাৰ লগতে আমিও পুণ্যৱান হোৱাৰ অলপমান সুযোগ লাভ কৰিম। আমি প্ৰায় আমাৰ ঘৰত কি কৰোঁ, যিবিলাক পুৰণা কাপোৰ আছে সেইবোৰ বা ব্যৱহাৰ নোহোৱা কাপোৰ আছে, সেইখিনি কাপোৰ আমি পেলাই দিওঁ বা এনে থৈ দিওঁ। সেইখিনি কাপোৰ আমি ভাবিছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীত সেইখিনি কাপোৰ আপোনালোকে আমাক দিয়ক। সেইখিনি আমি ৰিফাৰবিছ কৰি সমাজৰ যিখিনি আচলতে দৰিদ্ৰ মানুহ আছে বা যাৰ আচলতে প্ৰয়োজন আছে, সেইখিনি আমি তেওঁলোকক বিলাই দিওঁ। এতিয়া আমাৰ যুৱ প্ৰজন্মই চলোৱা প্ৰচেষ্টাৰ এইটো মাত্ৰ প্ৰথম খোজ। এতিয়া আমাৰ উদ্যম আছে, শক্তি আছে, সাহস আছে। লাগে মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা আৰু উপদেশ। আশা কৰোঁ আজিৰ নিচিনাই আপোনালোকে ভৱিষ্যতেও আমাক সহায় সহযোগিতাৰ লগতে উপদেশ আগবঢ়াব। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। অৰ্থাৎ হেল্পিং হৰাইজন, যি নেকি কেইদিনমান আগতে আমি আলোচনা বহিছিলোঁ আৰু তাতে এই পদক্ষেপ কিছুমান লোৱা হৈছিলে, য'ত আমি চিন্তা কৰিছিলোঁ যে যদিও ইমান ডাঙৰ শক্তিৰে নহয়, হাত ভৰি কেনেকৈ নিজে আগুৱাই আমি এই কৃষ্ণাইবাসী ৰাইজ নাইবা প্ৰকৃতিৰ মাজত
যাই আমি কেনেকৈ সেৱা কৰিব পাৰোঁ তাৰে এক প্ৰয়াস আগন্তুক দিনত আমি চলাই লৈ যাম বুলি কামনা কৰিছোঁ। আৰু গণতন্ত্ৰ দিৱস উপলক্ষে ইয়াতকৈ বেছি ভাল সুযোগ হ'বই নোৱাৰে। গতিকে গণতন্ত্ৰ দিৱসতে এই যি বৃক্ষ ৰূপায়ণৰ কাৰ্যসূচী ৰাখিছোঁ সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকক আমন্ত্ৰণ কৰিছোঁ আৰু আপোনালোকে আহি আপোনালোকৰ বহুমূল্য সময় আমাক দিছে। আৰু আগন্তুক দিনতো যদি আপোনালোকৰ সহায় সহযোগিতা আমি পাওঁ বেলেগ বেলেগ ভিন্ন ভিন্ন দিশত তেনেহ'লে নিশ্চয় আমি আগুৱাই যাম বুলি আশা ৰাখিছোঁ। আকিব ৰছুল ডাঙৰীয়া যেনেকৈ কৈছে যে গৰীব দুখীয়া মানুহে হওক নাইবা প্ৰকৃতিৰ মাজতে হওক সকলো দিশতে আমি আগুৱাই যাম বুলি আশা ৰাখিছোঁ। আমি দেখিবলৈ পাইছোঁ যে এই কৃষ্ণাই হাইস্কুল খেলপথাৰখন অকল হাইস্কুল খেলপথাৰৰে নহয় গোটাই কৃষ্ণাইবাসী ৰাইজৰ কাৰণে এক সম্পদ হৈ পৰিছে। ইয়াত খেল ধেমালিৰে পৰা সাংস্কৃতিক নাইবা সামাজিক যি অনুষ্ঠানে হওক সকলো ক্ষেত্ৰতে এই হাইস্কুল খেলপথাৰ বহুত জৰুৰী আমাৰ কৃষ্ণাইবাসী ৰাইজৰ কাৰণে। কিন্তু এই হাইস্কুল খেলপথাৰখন সংগ্ৰহ কৰি ৰখা বহুত টান হৈ পৰিছে। আমি দেখিবলৈ পাইছোঁ জাবৰ জোঁথৰ চাৰিওফালে একফালৰ পৰা মানুহে ব্যৱহাৰ কিন্তু কৰিছে কিন্তু কোনো ধৰণৰ সজাগ দেখিবলৈ ইমান আমি এটা পোৱা নাই। তো সেইবিলাক কথা ভাবিয়ে এই হেল্পিং হৰাইজনে আমি আগুৱাই আহিছোঁ নৱপ্ৰজন্মই। আৰু এই খেলপথাৰখন যিহেতু সম্পদ কৃষ্ণাইবাসী ৰাইজৰ কাৰণে কেনেকৈ সংগ্ৰহ কৰিব পাৰোঁ তাৰে আমাৰ প্ৰয়াস থাকিব। আগন্তুক দিনতো চাৰিওফালে গছ পুলি ৰুই কিনা অকল ৰোৱাৰ নহয় এই গছ পুলিকেইটা ডাঙৰ দীঘল কৰালৈকে আমাৰ দায়িত্ব। গতিকে আজিয়ে ৰুলোঁ তাৰপিছত কালি নাই তেনেকৈ আমি চিন্তা কৰিলে নহ'ব। দায়িত্ব কেতিয়াও শেষ হ'ব নালাগিব। আৰু আমি যিহেতু অহা যোৱা কৰি থাকোঁতে এই স্কুল কলেজ ৰাস্তা ঘাটৰ যিবিলাক ৱাল তাতে নিশ্চয় দেখা পাইছোঁ বহুত যে গছ থাকিলে উৎসৱ আহিব নিশ্চয় দেখোঁ কিন্তু আমি ইমান মনোযোগ নিদিওঁ। সেই বাক্যৰ যিটো মিনিং বহুত ভিতৰলৈকে ক'ব চেষ্টা কৰিছে। গতিকে গছ থাকিলে যিহেতু উৎসৱ আহিব সেই কথা চিন্তা কৰিয়ে আমি এই গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰথম পদক্ষেপ লৈছোঁ আমি আৰু তাতে আপোনালোকক সেইকাৰণে আমন্ত্ৰণ কৰা হৈছে। এতিয়া মই পৰৱৰ্তী কাৰ্যসূচী সম্বোধনা কাৰ্যসূচীলৈ আগবাঢ়ি যাম। আৰু সম্বোধনা কাৰ্যসূচী আগবাঢ়ি লৈ যোৱাত মোক সহায় কৰিব ৰচিদুল ডাঙৰীয়াই। মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ সকলোকে। আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মানে যিখিনি কৃষ্ণাই হৰিজন হেল্পিং হৰিজন NGO যিখিনি মানে মাতি আনি পেলাই যিখিনি সন্মান দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ তোমালোকক। আৰু বৃক্ষৰোপণ মানে কাৰ্যসূচী মানে কি আপোনালোকৰ সকলোৱে ধৰা গছপুলিটো ৰুলেই অকল নহয় মানে আমাৰ যিখিনি পৰিৱেশৰ যিখিনি হেৰি হৈছে আপোনালোকে নিজে গমেই পায় যে পৰিৱেশৰ যিখিনি তাৰতম্য ঘটিব লাগিছে সেইখিনি অকল আমাৰ এই গছ ৰোপণটো আমাৰ যিখিনি গছ আছিলে সেইখিনি বৰ্তমান বন জংঘলখিনি বহুতখিনি কমি আহিছে। তাৰে কাৰণে আমি গছ ৰোৱাৰ বাহিৰে মানে বেলেগ আমাৰ উপায় নাই। মানে যিখিনি পৰিৱেশ তাৰতম্যখিনি বজাই ৰাখিব লাগিব আমি অকল গছেৰে, তাৰ বাহিৰে আমাৰ বেলেগ ব্যৱস্থা নাই। তো সেইটোৰ কাৰণে আমি বৃক্ষৰোপণ কাৰ্যসূচীবিলাক লৈছা তোমালোকে ভাল হেৰি লাগিছে। আমাৰ গোটেইখিনি হেৰিৰে কৃষ্ণাই আঞ্চলিক গণবিকাশ যিখিনি কৰ্মী আছে গোটেইখিনিৰে বহুত ভাল এটা লাগিছে। তো গছখিনি যাতে বাচি থাকে সেইটোৰ কাৰণেও তোমালোকে বা আমিও গোটেইখিনি হেৰিখিনি ল'ম যাতে গছখিনি বাচি থাকে সেইটোৰ কাৰণে সকলোৱে যাতে চেষ্টা কৰে। আৰু গছখিনি যিখিনি দিছা তাতে অকল বেৰ চেৰ অলপ দিলে বস্তুখিনি ভাল হয় যাতে গৰু ছাগলীয়ে গোটেইখিনি নাখায়। আৰু গোটেইখিনিকে অনুৰোধ জনাম যে গছকেইডাল বাচি ৰাখে এইখিনি মোৰ ক'বলগীয়া। মই আজিৰ এই হৰাইজন সংগঠনৰ যিসকল সদস্য দেখিবলৈ পাইছোঁ সঁচাকৈ মই আনন্দিত যে এই গোটেইখিনি যুৱক বৰ্তমান উঠি অহা শিক্ষিত যুৱক তেওঁলোকে যি আশা মনত ৰাখি এই সংগঠনটো তৈয়াৰ কৰিছে NGO খুলিছে আৰু তাৰে প্ৰথম কাৰ্যসূচী আজি এই পবিত্ৰ দিনত ২৬ জানুৱাৰী তাৰিখত তেওঁলোকে যি পদক্ষেপ হাতত লৈছে সঁচাকৈ আমি প্ৰশংসনীয়। এই NGO সংগঠনটোৱে যদি যিকোনো কাম
কৰিব খোজে শিক্ষিত যুৱক হিচাপে নিশ্চয় আমাৰ সমাজখনক আগুৱাই লৈ যাব পাৰিব। তেওঁলোকে আজি যিটো ভাবিছে যে আমাৰ গছ পুলি ৰুই আমাৰ সমাজখনক এটা সুস্থিৰ বাতাবৰণ আনি দিওঁ। আজি যি প্ৰদূষণ সেই প্ৰদূষণ ইয়াৰ জৰিয়তে আমি দূৰ কৰি যি অক্সিজেনৰ অভাৱ সেই অক্সিজেন আমি বৃদ্ধি কৰি সমাজত হোৱা টান টান ৰোগৰ পৰা যাতে আমি বাচি থাকিব পাৰোঁ তাৰ যি ব্যৱস্থা হাতত লৈছে সঁচাকৈ মই আনন্দিত হৈছোঁ। কিন্তু মই এইখিনিতে এই NGOটো কিছু পৰামৰ্শ দিব খুজিছোঁ যে তোমালোকে এইখিনিয়ে নহয়, যিহেতু তোমালোকে শিক্ষিত আৰু উঠি অহা যুৱক, তোমালোকে যিকোনো কাম আগবঢ়াই লৈ যাব খুজিলে নিশ্চয় কাৰ্যকৰী হ'ব পাৰিবা। সমাজত আমাৰ যিবিলাক ব্যাধি আছে, সমাজৰ যিবিলাক বেয়া ব্যৱস্থা আছে সেইবিলাকো তোমালোকে দূৰ কৰাৰ কাৰণে আগবাঢ়ি আহা। নিশ্চয় আমাৰ সমাজত এনেকুৱা কিছুমান ব্যৱস্থা আছে যিবিলাক ব্যৱস্থা যেনে ড্ৰাগছ, এইটো দূৰ কৰাৰ ব্যৱস্থা তোমালোকে হাতত লোৱা। গুটখা, তোমালোকে এইবিলাক দূৰ কৰাৰ ব্যৱস্থা লোৱা। সমাজত থকা বাল্য বিবাহ দূৰ কৰাৰ তোমালোকে ব্যৱস্থা লোৱা। সমাজৰ যিবিলাক ব্যাধি আছে সেই সমাজৰ ব্যাধিবিলাক দূৰ কৰাৰ কাৰণে তোমালোকে নিশ্চয় আগবাঢ়ি আহিলে আমাৰ সমাজখন সুন্দৰ হৈ উঠিব আৰু ভাল হ'ব। তোমালোকৰ যি মনোকামনা নিশ্চয় তোমালোকে প্ৰত্যেকটো কাৰ্যক্ষেত্ৰত সফল হ'ব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস। আজি এই গণৰাজ্য দিৱসৰ ৭৬তম গণৰাজ্য দিৱসৰ শুভেচ্ছা সকলোলৈ যাচিছোঁ। আজি গৌৰৱৰ দিন আমাৰ ভাৰতীয়সকলৰ বাবে। এতিয়া হেল্পিং হৰিজন NGOয়ে প্ৰথমতে মোক যেতিয়া জনাইছিল যে এনেকুৱা কাৰ্যসূচী কৃষ্ণাই হাবৰাঘাট হাইস্কুলৰ খেলপথাৰত গছ ৰোপণৰ যিটো কাৰ্যসূচী ৰাখিছে, মই শুনিয়েই ভাল লাগিছিল মোক। আৰু আমাৰ প্ৰত্যেককেই ভাল লগা বিষয় এটাই তেওঁলোক লৈ আহিছে। এতিয়া গছ বুলি ক'লে আমি সকলোৱে জানো গছৰ উপকাৰ আৰু গছৰ প্ৰয়োজনীয়তা কি। এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে মাটিৰ স্বাস্থ্য ভাল হ'লে মানুহৰ স্বাস্থ্য ভালে থাকে। কথাষাৰ যদিও বা একে আষাৰতে বহু বিষয় সামৰি লৈছে যে মাটিৰ স্বাস্থ্য ভাল হ'লে গছৰ স্বাস্থ্য ভাল হ'ব আৰু গছৰ স্বাস্থ্য ভাল হ'লেহে মানুহৰ স্বাস্থ্য ভাল হ'ব। কিন্তু এই বিষয়ত আমি সচেতন হ'বলগীয়াও আছে প্ৰত্যেক শ্ৰেণীৰ মানুহে। কাৰণ মাটিৰ গুণাগুণ বৰ্তমান অলপমান হ'লেও অধগামী হোৱা যেন অনুভৱ হৈছে বিভিন্ন দিশত। গতিকে মাটিৰ প্ৰতিও আমি নজৰ ৰাখিব লাগিব আৰু তেতিয়াহে গছ সঠিক বৃদ্ধি বা বিকাশ কৰিব পাৰিব। গতিকে কেৱল গছ ৰুলেও নহ'ব, তাৰ ৰক্ষণাবেক্ষণৰ কথাটো জড়িত হৈ আছে। মোক জনোৱা মতে তেওঁলোকে ৰক্ষণাবেক্ষণৰ ব্যৱস্থাও সুন্দৰকৈ কৰিছে বুলি কৈছে আৰু নিশ্চয় তেওঁলোকে এই কামটো কৰিব। এতিয়া এটা উদ্বেগৰ বিষয় মই উপস্থাপন কৰিব বিচাৰিছোঁ যে পৃথিৱীৰ ৫৭খন দেশৰ যি উদ্যোগীকৰণৰ ব্যৱস্থা, তাত লাখ লাখ গছ কাটি পেলোৱা হয় উদ্যোগ প্ৰতিষ্ঠানৰ বাবে। তাতে ভাৰতীয় উদ্যোগো আছে। সেই ৫৭খন দেশৰ বাবে গছৰ সংখ্যা বহু সংখ্যক কমি আছে আৰু সেইটো হোৱা নিশ্চয় উচিত হোৱা নাই। কেৱল আমি গছ ৰুলেই নহ'ব, যিবিলাক বিখ্যাত উদ্যোগ আছে তেওঁলোকেও কিছু ব্যৱস্থা ল'ব লাগিব।
শেষত মই আকৌ এবাৰ হেল্পিং হৰিজনৰ সমূহ বিষয়ববীয়াক এই পদক্ষেপৰ বাবে ধন্যবাদ জনাই মই মোৰ চমু বক্তব্য সামৰিছোঁ। এইখিনিতে মই ক'ব বিচাৰিছোঁ যে আমাৰ যি এই সভাৰ উদ্দেশ্য আছিল ব্ৰিক ৰুটৰ, সেই কাৰ্যলৈ আমি আগবাঢ়ি যাবলৈ ওলাইছোঁ, যিহেতু সময় নিচেই কম। গতিকে আপোনালোকক অনুৰোধ জনাম সকলোৱে আগুৱাই আহক আৰু কৰ্মকৰ্তাসকলকো অনুৰোধ জনাম গছপুলিবোৰ আগুৱাই আহিবলৈ। অলপ মুখখন দেখাব পিছত আৰু খালি মুখখন দেখাব পিছত ফটো মেইন আপুনি কি কৰিব আজি আমাৰ কৃষ্ণাইৰ যিটো লোকেল ল'ৰাখিনিৰ এটা NGO এটা আছে ইয়াতে আপোনাৰ হেল্পিং হৰিজন বুলি, তেখেতসকলে আজি 76 যিটো গণৰাজ্য দিৱস উপলক্ষে এটা কাৰ্যসূচী, এটা বৃক্ষৰোপণ কাৰ্যসূচী এটা লৈছে। এইটো আমি কৃষ্ণাইৰ লোকেল ল'ৰাখিনিয়ে লৈছে, আমি নথৈ আনন্দিত হৈছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীটো আমাৰ খুবেই প্ৰয়োজনীয় এটা বস্তু। গছ আমাক লাগে, যিখিনি আমাৰ পৰিৱেশৰ যিখিনি তাৰতম্য ঘটিব লাগিছে বৰ্তমান, সেইখিনিৰ কাৰণে আমাৰ বৃক্ষৰোপণ বাহিৰে মানে বেলেগ আমাৰ তেনেকুৱা একো ব্যৱস্থা নাই। আৰু যিটো বৃক্ষৰোপণৰ পৰাই আমাৰ যিটো পৰিৱেশৰ তাৰতম্যটো সেইটো মানে ভাৰসাম্যটো অটুট থাকিব বৰ্তমান। তাৰ কাৰণে মই ইয়াৰ যিখিনি হেল্পিং হৰিজনৰ যিখিনি ইয়াত লোকেল ল'ৰা যিখিনি শিক্ষিত যুৱকখিনি আছে, মই তেখেতসকলক আমাৰ কৃষ্ণাই আঞ্চলিক মধ্যবিকাৰৰ ফালৰ পৰা মানে মই এইখিনি ধন্যবাদ জনাইছোঁ তেখেতসকলক। এনে বন বিভাগে কিবা সহায় কৰিব এওঁলোকক? এওঁলোকক আমি গছপুলিখিনি আমি দিছোঁ, আমাৰ ফালৰ পৰা দিয়া হৈছে তেখেতসকলক। তেখেতসকলে আমাৰ তাতে গৈছিলে, যাই পেলাই মানে গছপুলিখিনি আমি তেখেতসকলক হেৰি কৰিছোঁ। বহুত ধন্যবাদ। ৰিপাব্লিক ডে 26 জানুৱাৰী সঁচাকৈ আমাৰ ভাৰতীয়সকলৰ এক গৌৰৱোজ্জ্বল দিন। 1950 চনৰ 26 জানুৱাৰীত আমি সেই গণতন্ত্ৰৰ উপভোগ কৰাৰ কাৰণে বাট মুকলি পাইছিলোঁ। আৰু সেই দিনটোকে আজি তেওঁলোকে ফৰণ হিচাপে লৈ হেল্পিং হৰাইজনৰ যি উদ্দেশ্য গছপুলি ৰোপণ, এই অনুষ্ঠানত উপস্থিত থকা আমাৰ কৃষ্ণাই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, সন্মানীয় ব্যক্তিসকল আৰু চেণ্ট্ৰেল ৰেঞ্জ কৃষ্ণাই বিষয়ববীয়াসকল, নিশ্চয় আমাৰ বন বিষয়া, তেখেতে বন বিষয়া হ'ব নেকি? হয়, ধন্যবাদ। আটাইলৈ মই মোৰ শ্ৰদ্ধাঞ্জলি দিছোঁ। হেল্পিং হৰাইজনৰ যি উদ্দেশ্য, এই উদ্দেশ্য যিখিনি কথা তেওঁলোকে উল্লেখ কৰিছিল, প্ৰতিটো শব্দই এক মহান উদ্দেশ্য। গছপুলি ৰোপণটোৱে তেওঁলোকৰ এক সময়সীমা নহয় বা কাৰ্যসূচী সীমা নহয়, আৰু তেওঁলোকে বহুতো আগন্তুক দিনত কৰাৰ কাৰণে চেষ্টা কৰিছে। সমাজৰ যিসকল দুৰ্ভগীয়া ব্যক্তি, আমি যাক ভিক্ষাৰী বুলি কওঁ, যি ভিক্ষা খোজে ৰাস্তাৰ অলি গলিয়ে, তেওঁলোকে এক সহায়ৰ হাত আগবঢ়াব বুলি কিছু সংখ্যক হ'লেও আগবঢ়াব বুলি তেওঁলোকে মনস্থ কৰিছে। সেই উদ্দেশ্য তেওঁলোকৰ মংগল হওক, মই সদায় সৃষ্টিকৰ্তাৰ ওচৰত মই কামনা কৰিম। ইতিমধ্যে আমাৰ যোৱাকালি আমি এটা কাৰ্যসূচী লৈছিলোঁ চেম্বাৰ অফ কমাৰ্চৰ ফালৰ পৰা। আমাৰ জামা মছজিদৰ সন্মুখত যিডোখৰ পুৰণি ৰাস্তা আছিল, সেই ৰাস্তাডোখৰ মই ইতিমধ্যে যোৱাকালি বহু কষ্ট কৰি চাফা কৰিছোঁ। আৰু মই তাত দেখিছোঁ এজন ব্যক্তি একদম যিটো মূৰত, তাৰমানে সেই ৰাস্তাৰ মূৰত যিজন ব্যক্তিয়ে তাতে শুই আছিল, এজন পাগল মানুহ বুলি কৈ আছে। আপোনালোকে বিচাৰিলে পাব তেওঁক। আচলতে খুব দুখ লগা অৱস্থাত আছে। আৰু তেওঁ যে ৰাতি তাতে শুই থাকে, মোৰতো ভয় লাগি আছে যে কেতিয়াবা যদি তাতে বাগৰি পৰে তলত নিশ্চয় তেওঁ মৃত্যু হ'ব। আচলতে এইসকল ব্যক্তি হয় মানসিকভাৱে হাৰাশাস্তি, যাক আমি মেণ্টেল ডিষ্টাৰ্ব বুলি কোৱা পাৰোঁ। তেনেকুৱা ব্যক্তিসকলক আমি প্ৰথমে
অকল ভাত মুঠি দি আৰু চাফা কৰে নহয়, মানসিকভাৱে তেওঁলোকক আমি সুস্থ কৰিব লাগিব, তেতিয়াহে সেই ব্যক্তিসকল সুস্থ হ'ব। মই আশা ৰাখিছোঁ এই সংগঠনটো জীয়াই ৰাখক, যি উদ্দেশ্যলৈ সংগঠনটো গঠন কৰিছে, যি উদ্দেশ্যলৈ তেওঁলোকে এটা মহান উদ্দেশ্যলৈ যিটো কাম আমি ভাবিব পৰা নাছিলোঁ, তেওঁলোকে সেই কামটো কৰাৰ উদ্দেশ্যলৈ আজি একত্ৰিত হৈছে এই যুৱককেইজনে। তেওঁলোকক মই স্বাগতম, শুভেচ্ছা জনাইছোঁ। এটা কথাই মই ক'ব বিচাৰিছোঁ আৰু যে মই যি কমিটিত বেয়া নাপাব মোৰ কথাটো, যিখন কমিটিত পইচাৰ ফাণ্ডটো বেছি থাকে সেই কমিটিবিলাক বেছি জীয়াই নাথাকে, আৰু যিবিলাক কমিটিত পইচাৰ ফাণ্ড পইচা যেতিয়া সংগঠনবিলাকত কম থাকে সেই কমিটিবিলাকে বহুদিন জীয়াই থাকে। কথাটো কিমান মানে ভাল কৈছোঁ বেয়া কৈছোঁ মই নাজানো, মোৰ উদ্দেশ্য মোৰ সিঠাই যিখন কমিটিত পইচাৰ পৰিমাণটা বেছি থাকে সেই কমিটিবিলাক বেছিদিন জীয়াই নাথাকে, আৰু যিখন কমিটিত পইচাৰ পৰিমাণটা কম থাকে, যে আমি নিজৰ পকেটৰ পইচা দি কাৰোবাৰ পৰা অলপমান খুজি মাগি নহয়, 2-4জন ব্যক্তিৰ পৰা লৈ যি উদ্দেশ্যলৈ আজি বৃক্ষৰোপণ কৰা হৈছে, আজি এই যে গামোচা কেইটাই লৈ আহিছে কিমান পইচা খৰচ হৈছে, এই বেকাৰ ল'ৰা যিকেইটা ল'ৰাক দেখা পাই আছোঁ আমি গোটেইকেইটা হয়তো চাকৰি নকৰা ল'ৰা, আজি যুৱক, তেওঁলোকে এই গামোচা কেইটা ক'ৰ পৰা পায়। গতিকে মই আশা ৰাখিছোঁ এই যুৱক কেইজনৰ লগতে আৰু কিছু যুৱক একত্ৰিত হওক এই সংগঠনৰ লগত, আৰু তেওঁলোকৰ এটা উদ্দেশ্য বা তেওঁলোকৰ যিটো সপোন আছে সপোনবিলাক পূৰা। 26 জানুৱাৰীৰ দিনা হেল্পিং হৰাইজনে যি মহান প্ৰচেষ্টা লৈ আমাক ইয়াত আমন্ত্ৰণ কৰি যি সন্মান তথা তেওঁলোকৰ এইমছ এণ্ড অবজেক্টিভ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে জনালে, তাৰ কাৰণে তেওঁলোকক মই আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। আচলতে এয়া ভাষণ দিয়াৰ সময় নহয়। সিদিনা এজন বিষয়া কোৱাৰ নিচিনা ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গে যিখন মঞ্চত গান গায় তাতে আমাৰ নিচিনা গায়কৰ কাম নাথাকে। যিসকল ব্যক্তিয়ে ইয়াতে ভাষণ ৰাখিছে তাৰপিছত আমাৰ কোনো কি নাই। কিন্তু মই এটাই কথা কওঁ, অৰণ্য মানৱ যাদৱ পায়েঙৰ কথা সকলোৱে জ্ঞাত। তেখেতে এটা কথা কৈছিল, অসমত গছ পুলি ৰোপণ নকৰিলেও হয়, যিখিনি প্ৰাকৃতিকভাৱে জন্মে সেইখিনি ৰক্ষণাবেক্ষণ দিলে যথেষ্ট। সেই ক্ষেত্ৰত আমাৰ হেল্পিং হৰাইজনে গছ পুলি ৰোপণ কৰিছে। মই এটা অনুৰোধ জনাম, তেওঁলোকে যেন এইখন ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰে, তেতিয়াহে হয়তো আমি ছাকচেছ হ'ম। তাৰমানে ফটো ল'লোঁ, গছ পুলি কেইডাল ৰুলোঁ, তাৰপিছত কাম নাই, সেই ধৰণৰ নহয়। তেওঁলোকক মই অনুৰোধ জনাইছোঁ, আৰু যিকেইজন উদ্যমী সেইকেইজন আমাৰে সন্তান, আমাৰে আত্মীয়, আমাৰে এলেকাৰ যুৱক। আমাৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা লাগে নিশ্চয় আগবঢ়াম। আৰু এনেকুৱা এই অনুষ্ঠানৰ খুবেই প্ৰয়োজন আছিল, আৰু তেওঁলোকৰ যিখিনি উদ্দেশ্য আৰু লক্ষ্য সেইখিনি যথেষ্ট ভাল, নিশ্চয় সলাবলগীয়া। এতিয়া মই আলিউল ইছলামক অনুৰোধ জনাইছোঁ সন্মুখত আহি এই সভাৰ সামৰণি ভাষা মাৰিবলৈ। নমস্কাৰ। উপস্থিত আব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, আমাৰ সংবাদসেৱী খুৰাসকল, সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে আমাৰ হেল্পিং হৰাইজনৰ সমূহ কৰ্মকৰ্তা। হেল্পিং হৰাইজন আমাৰ এটা নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন, NGO। আমাৰ নৱপ্ৰজন্মক সকলোৱে মিলি খোলা এক প্ৰচেষ্টা। ইয়াত মাথো আমাৰ এটা প্ৰচেষ্টাহে, এই প্ৰচেষ্টা সফল হ'ব আপোনালোকৰ সহায় সহযোগিতা আৰু বিভিন্ন সময়ত আপোনালোকৰ দিহা পৰামৰ্শৰ দ্বাৰাহে। আমি আগন্তুক দিনত চেষ্টা কৰিম আমাৰ মটৰ দৰে ইউনাইটেড টু প্ৰভাইড, আমি একত্ৰিত হৈছোঁ প্ৰদান কৰিবলৈ। আমি বিভিন্ন ক্ষেত্ৰত দুখীয়া মানুহৰ লগতে সমাজৰ বিভিন্ন আগবাঢ়ি অহা ষ্টুডেণ্ট আছে, সেইসকলক আমি যিমান পাৰোঁ সহায় কৰিম। আৰু আমাৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি আমি গছ পুলি ৰুব লাগিব। গছ থাকিলে মানুহ থাকিব। আমি এইখন আমাৰ আজি এটা কথা মই ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ, আমাৰ আব্ৰাঘাট প্লেগ্ৰাউণ্ডখন এইখন ৰাজহুৱা ফিল্ড। ইয়াতে বিভিন্ন সময়ত বিভিন্ন মানুহে নিজৰ ব্যক্তিগত ব্যৱহাৰ কৰে, কিন্তু ব্যৱহাৰ কৰাৰ পিছত এইখন
বস্তুবোৰ ইয়াতে পেলাই দিয়ে আৰু এবাৰ আপুনি চাব পাৰে সকলোৱে সেইপিনে বহুতো ডাম গাৰ্বেজ দৰে হৈ গৈছে আৰু আমি দেখিব পাৰিছোঁ ইয়াতে দুজোপা গছো কটা হৈছে গতিকে মই প্ৰধান শিক্ষকক অনুৰোধ জনাম এইখিনি আপোনাৰ অলপ লক্ষ্য কৰিলে আৰু আগন্তুক দিনত আমাৰ এই গছ গছনিৰ লগতে আমি বিভিন্ন ক্ষেত্ৰত কাম কৰি যাম আপোনালোকৰ আশীৰ্বাদ কৰিব ধন্যবাদ এইখিনিতে সময়ৰ যিহেতু ছুটি এইখিনিতে মোৰ সমবাক্য সভাখন সামৰণি কৰিছোঁ সমবক্তব্যলৈ সভাখন সামৰণি কৰিছোঁ ধন্যবাদ হেল্পিং হৰাইজনৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি কৃষ্ণাই হাবৰাঘাট স্কুল খেলপথাৰত হেল্পিং হৰাইজন নামৰ এটা উঠি অহা নৱপ্ৰজন্মৰ দ্বাৰা এক দলে অৰ্থাৎ আমিয়ে কৃষ্ণাইত আমি উঠি আহিছোঁ কেইটামান লক্ষ্য লৈ আৰু গণতন্ত্ৰ দিৱস উপলক্ষে এই সুযোগ হিচাপে আমি প্ৰথমতে গছ ৰূপায়ণ কাৰ্যসূচী ৰাখিছিলোঁ আজি আমাৰ এয়া এক নতুন পদক্ষেপ আছিল আৰু আগন্তুক দিনতো আমি বিভিন্ন ধৰণৰ পদক্ষেপ ৰাখিছোঁ যি ধৰণে হওক আমি সমাজক সুস্থ আৰু সুখী ৰাখিবলৈ কাম কৰিবলৈ আমি আগুৱাই যাম বুলি ভাবিছোঁ আৰু ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈ যোৱা কৃষ্ণাইৰ বহু ক্ষেত্ৰতে জড়িত হৈ থকা সন্মানীয় ব্যক্তিসকলে আমাক পৰামৰ্শ আৰু দিশ দেখুৱাই দিছে গতিকে তেওঁলোকৰ লগত সকলোৰে লগত লগ হৈ কেনেকৈ আমি কৃষ্ণাইক সুস্থ আৰু সুখী ৰাখিম তাৰে কামনাৰ লৈ আমি হেল্পিং হৰাইজনে আগুৱাই আহিছোঁ আমাৰ কেইটামান যি পদক্ষেপ থাকিব সেইকেইটা হৈছে আমি প্ৰকৃতিক কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ আৰু এই চাফাই অভিযানটো যিহেতু দেখিছোঁ আমি কৃষ্ণাইৰ বিভিন্ন জাগাত বহুত লেতেৰা জমা হৈ আছে এই খেলপথাৰখনকে যদি আমি কওঁ তেনেহ'লে কৃষ্ণাইৰ এক সম্পদ হৈ পৰিছে আজি বিভিন্ন ধৰণৰ খেল ধেমালিৰে পৰা আৰম্ভ কৰি সামাজিক সংস্কৃতিকে হওক যিকোনো অনুষ্ঠান কৃষ্ণাই হাবৰাঘাট হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় গতিকে এই খেলপথাৰখন কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ লগতে সমাজ সেৱা কেনেকৈ আমি কৰিব পাৰোঁ তাৰে কামনাৰে লৈ আমি নৱপ্ৰজন্মই উঠি আহি কৃষ্ণাইৰ এই ডেকাকেইটাই আমি আগন্তুক দিনত কাম কৰি যাম বুলি আমি এক কল্পনা লৈছোঁ helping horizon our first motto is to united to provide our main motivation is to protect animals do plantations and human developments we will protect the environment also we will develop some good resource in this town of Krishnai. Thank you.